হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি 14 আগষ্ট, কালি মানে স্কুল বন্ধ আছে। সেয়েহে ভাবিছোঁ আজি গাঁৱলৈ যাম আৰু হাজবেণ্ডৰ বাৰ্থডে যিহেতু গাঁৱতে মনাম বুলি ভাবিছোঁ। কিন্তু বেটাক কোৱা নাই, ক'লে মানে বহুত হাল্লা কৰি থাকে। সেয়েহে স্কুলৰ পৰা অহাৰ পিছত এনেদৰে ঘৰলৈ আহিলোঁ। ভিডিঅ'টো মানে 14 আগষ্টৰ দিনা আপলোড কৰিম বুলি ভাবিছিলোঁ, কিন্তু নেটৰ প্ৰব্লেমৰ কাৰণে নোৱাৰিলোঁ। গাঁৱত গৈছোঁ যিহেতু তাতে বাৰ্থডে বনালো। এনেদৰে গাঁৱত গৈ আছো। এনেদৰে এনেদৰে গৈ নলবাৰী পাৰ হ'লো। নলবাৰী পাৰ হোৱাৰ পিছতে পথাৰবিলাক দেখিলে কিবা গাঁৱৰ গন্ধ এটা নাকত লাগে। চাই পেলাই পৰিৱেশটো ভাল লাগে আৰু গাঁৱলৈ বহুত মিচ কৰা যায়। গৈয়ে থাকো দিয়াচোন আমি, তথাপিও মানে গাঁৱলৈ গৈ কিবা এটা ভাল লাগে আৰু বিশেষকৈ মই গাঁৱলৈ আহি বাৰু বেছিকৈ ভাল পাওঁ দেই। টাইমখিনি কেনেকৈ গুচি যায় গমেই নাপাওঁ বাৰু। আৰু এই পাঠশালা আহি পালো। পাঠশালা পাওঁতে বাৰু অকমান সন্ধিয়া হ'ল। মানে ভন্টিকো লৈ যাম আৰু আজি তাইক মানে ৰখি থাকিবলৈ দিছো হাৱে ৰাস্তাত। আৰু মানে গম নোপোৱাকৈ মিষ্টাৰে মানে মই কেকৰ অৰ্ডাৰ দিছিলো দুটা। ভন্টিৰ ঘৰলৈ যাম আৰু এতিয়া মানে ভন্টিৰ জাজনীয়ে, ডাঙৰ জাজনীয়ে ধুনীয়া কেক বনাই। এয়া ভন্টিৰ ঘৰ আহি পালো। তাইৰ কেক বনাইছে, তাই বনাই থৈছে। সেয়ে কেকটো নিবলৈ আৰু এনেদৰে কেকটো নিব আহিলো। তাই পিছে কেকটো ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে, অকল পেকিং কৰিব বাকী আছে। আৰু এইফালে আমাৰ টিকলাটো খুৱাই থৈ দিলো। এয়া ইমান ধুনীয়াকৈ কেক বনাইছে চাওকচোন। খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে দেই। এইটো মানে হাজবেণ্ডৰ কাৰণে বনাইছে আৰু তাই। আৰু লগতে এটা সৰুকে বনাই থৈছে তাই, মানে সেইটো কৈছে কি এইটো ফ্ৰীতে বনাই দিছো। বাচ্ছা কেইটালৈ, তোমালোকে খাবা আৰু এইটো এনেদৰে কৈছে। এয়া ভন্টিয়ে পেক কৰি আছে। এয়া ডাঙৰ ভন্টিও এইফালে পেক কৰি আছে। আৰু হাজবেণ্ডে কেক কাটিব যিহেতু লাজ কৰে, সেয়েহে বাচ্ছা কেইটাকে কাটিব দিলো। বুঢ়া মানুহৰ বাৰ্থডে যিহেতু কোনো লাইটিং নাই আৰু বেলুন টেলুন, সেয়েহে সিহঁতক কাটিব দিলো। কেইজনমান ফ্ৰেণ্ড মাতিছো মই, ৰাতি ভাত খোৱাকৈ আহিব। ইহঁতে কেকটো কাটি দিলে এনেদৰে। আৰু এইফালে আমাৰ দেৱৰটো আহি পালে। সি আহি পাই পুৰা কেক খাই আছে। তিনিটাকৈ মিঠাই লৈছে দেই সি। আৰু মই এইফালে মোৰ বান্ধৱী দুইজনী আহি পালে। সিহঁতক মানে চাহ দিবৰ কাৰণে মই এয়া ৰেডি কৰি লৈছো। এয়া বাচ্ছা কেইটাৰ ফ্ৰেণ্ড, বহুত ভাল পায় তাইক। তাই নহালৈ তাৰ মানে একদম মানে হাল্লা লগাই আছে। আৰু ভন্টিয়ে চাওকচোন, এয়া গিফ্ট আনিছে ইহঁতে। আৰু এইফালে কালি মানে ৰিলচ বনাবৰ কাৰণে মই এইবিলাক ৰেডি কৰি ৰাখিছিলো। আৰু বাৰ্থডে মেনজনে আমাৰ এইফালে জুইত মাংস বনাই আছে। জুইত মাংস বনোৱাৰ টেষ্টিটো বহুত বেলেগ। এয়া জুইত মাংস বনাই আছে এনেদৰে। আৰু এইফালে চাওকচোন, বাচ্ছা কেইটাই মামেকক দাঙি দিছে। আমাৰ মামাকে ক্ষীণ যে, সেইকাৰণে সিহঁতে দাঙিব পাৰে আৰু এনেদৰে দাঙি পেলাই খেলি আছে মামাকৰ লগত। এয়া আৰু এইফালে আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এয়া আৰু এনেদৰে আমি সকলোৱে মিলি হাজবেণ্ডৰ বাৰ্থডে মনালো আৰু এনেদৰে। কিন্তু ভাত খোৱাৰ পৰিৱেশখিনি বাৰু ভিডিঅ' কৰিব মই পাহৰি গ'লো। সেয়েহে আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলো। বাই বাই ফ্ৰেণ্ড।